নমস্কাৰ জনাইছে মহত্বৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ 23 মাৰ্চ অৰ্থাৎ কাইলৈ উদযাপন কৰা হ'ব বিশ্ব ধৰিত্ৰী ঘণ্টা দিৱস পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি WWFৰ আহ্বান মৰ্মে সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ অসমতো উদযাপন কৰা হ'ব বিশ্ব ধৰিত্ৰী ঘণ্টা দিৱস আৰু সেই মৰ্মে কাইলৈ শনিবাৰে 8:30 পৰা 9:30লৈ সম্পূৰ্ণ 1 ঘণ্টা সময় ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ ৰাখিব লাগিব আৰু ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে চাই থাকক बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा অৰুণোদয় অসম নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত কাৰণ ষ্টাৰ্টআপৰ যোগেদি ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে